وهو على كل شيء قدير سبحان الله وبحمده سبحان الله العظيم আসসালামু আলাইকুম উমরা হজৰ উদ্দেশ্য লৈ পেলাই ঘৰৰ পৰা ৰাওনা হৈ আছো মক্কা মদিনালৈ বুলি সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰে আশা থাকে ময়ো আব্বাৰ পৰা পৰিয়ালৰ সকলোৰে পৰা মই বিদায় লৈ আছো আৰু এয়া বিদায় লৈ আহিছো ৰাতিপুৱা একদম ৰাতিপুৱাই বুৰিগাঁও আহিছো খাৰুপেটিয়াৰ বুৰিগাঁও ইয়াতে হিমালয়া ধাবাৰ লগতে তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলৰ অফিচ এয়া দেখিছে আপোনালোকে তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলৰ অফিচ কেনেকৈ গৈ কি কৰিব লাগিব আকৌ এবাৰ বুজাই দিছে সূৰা ইয়াছিন পাঠ কৰিছে লগতে অৱশেষত আমি দুৱাও কৰিছোঁ যিসকল আপোনালোকে কেমেৰাত দেখি আছে তেওঁলোকো আমাৰ সৈতে যাব সন্মানীয় ব্যক্তিসকল আমাৰ সৈতে হজত যাব তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলৰ জৰিয়তে গতিকে এই মাজতে এষাৰ কথা কওঁ যে আপোনালোকে যদি যাব বিচাৰে তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলৰ জৰিয়তে এই ভিডিঅ'টো চাওক কেনেকুৱা ফেচিলিটি দিয়ে অৱশেষত আমি গুৱাহাটী বিমান বন্দৰত আহিছোঁ নিজৰ বাহনেৰে গুৱাহাটী বিমান বন্দৰত আহিছোঁ এতিয়া আমি টিকেট ইয়াৰ পৰা আমি ওলাম যিহেতু আমি অনলাইন লোৱা আছিলে বৰ্ডিং পাছ ওলোৱা নাছিলোঁ বৰ্ডিং পাছ লৈ এণ্ট্ৰি মাৰিছোঁ এয়াৰপৰ্টৰ ভিতৰত এতিয়া অপেক্ষা কৰিব লাগিব বিমানৰ কাৰণে ইয়াৰ পৰা আমি দিল্লীলৈ যাম সকলোৱে আমি বহিছোঁ মুৰব্বীসকলো বহিছে এয়া ইণ্ডিগো আমাৰ যেহেতু টিকেট আছিলে ইণ্ডিগো বাছৰ জৰিয়তে আমি বিমানৰ কাষত গৈ আছোঁ বিমানত উঠিম দিল্লীলৈ যাম সকলোৱে আমি বাছত এতিয়া এনেকৈ এয়াৰপৰ্টৰ ভিতৰ চৰতে ঘূৰি আছোঁ অৱশেষত ইণ্ডিগো বিমানৰ কাষত আমাক আনি নমাই দিছে দেখি আছে আপোনালোকে ইণ্ডিগো বাছৰ জৰিয়তে আমি ইণ্ডিগো বিমানৰ কাষত আহি পাইছোঁ আৰু এতিয়া আমি বিমানত উঠিম লাহে লাহে আমি শাৰী পাতি বিমানত উঠিম এয়া চাওক আপোনালোকে সকলো হাজীসকল উঠি আছে যিসকলে উমৰা হজৰ উদ্দেশ্যে আহিছে আমাৰে 40জন মানুহ এনেকুৱা লাগি আছে যে গোটেই বিমানত আমাৰে মানুহ থাকিব আৰু অন্যান্য ঠাইৰ পৰাও আহিছে কিন্তু আমাৰ গ্ৰুপত 40জন আছে অৱশেষত উঠিলোঁ এয়া বহিলোঁ আপোনালোকে দেখিছে এয়া দিল্লীলৈ বুলি ৰাওনা হৈছোঁ দিল্লীৰ পৰা আমি আকৌ ইণ্ডিগো বিমানৰ জৰিয়তেই আমি মক্কা মদিনালৈ যাম জেদা এয়াৰপৰ্টত এয়া চাওক আপোনালোকে আমি দিল্লী আহি পাইছোঁ অলৰেডি এটা কথা ভাল লাগিছে দিল্লী এয়াৰপৰ্টত নামাজৰ সুবিধা আছে মেল প্ৰেয়াৰ ৰুম এয়া চাওক আপোনালোকে নামাজ পঢ়ি আছে এয়া আৰু ফিমেল প্ৰেয়াৰ ৰুমো আছে নামাজৰ ৰুম আছে নামাজৰ সুকীয়া ঠাই দিছে তেওঁলোকে এয়া চাওক arabian.com এই ফ্লাইটৰ জৰিয়তে মক্কা মদিনালৈ যায় কিন্তু আমি ইয়াৰ জৰিয়তে নাযাওঁ আমি যাম ইণ্ডিগো ফ্লাইটৰ জৰিয়তে ইণ্ডিগোই নিব যিহেতু আমি লাগেজ চব দি দিলোঁ গুৱাহাটীতে দি দিছোঁ একদম জেদাত গৈ পেলাই আমি ল'ম গতিকে অলপ ঠাণ্ডাও লৈ লওঁ এয়া চাওক আপোনালোকে অট'মেটিক মেচিন লগতে দিল্লী এয়াৰপৰ্টত নামাজ পঢ়ি এতিয়া আমি বিমান কেতিয়া আহিব সেই অপেক্ষাত আছোঁ বিমান অহাৰ লগে লগে আমি উৰা মাৰিম মক্কা মদিনালৈ বুলি আপোনালোকে দেখি আছে এই কথাটোৱে ভাল লাগিছে ফিমেল প্ৰেয়াৰ ৰুম আৰু মেল প্ৰেয়াৰ ৰুম দুইটাই দিল্লী এয়াৰপৰ্টত আছে সুকীয়া ব্যৱস্থা আছে যিহেতু মানে ভাৰতৰ বিভিন্ন স্থানৰ পৰা দিল্লী হৈয়ে যায় যিকোনো স্থানৰ পৰা যাওক আপোনাক দিল্লী আহিবই লাগিব ভাৰতৰ যিকোনো স্থানৰ পৰা যাওক আপুনি দিল্লী আহিব লাগিব অৱশেষত সেই বিমান আহি পালে আমি ইণ্ডিগোত পুনৰ উঠিছোঁ মক্কা মদিনালৈ যাম বুলি এহৰামৰ কাপোৰো পিন্ধি ল'লোঁ গাত কিয়নো আমি নিয়ত কৰি লৈছোঁ উমৰা হজৰ কাৰণে দিল্লীৰ পৰাই আমি নিয়ত কৰিছোঁ ঘৰৰ পৰাই নিয়ত কৰি ওলাইছোঁ কিন্তু আমি দিল্লীত এহৰামৰ কাপোৰ পিন্ধি ফ্লাইটত আমি বহিলোঁ এতিয়া আমাৰ সময় লাগিব 4 পৰা 5 ঘণ্টা আমি গৈ জেদাত গৈ পাম জেদাত অৱতৰণ কৰি আপোনালোকক হোটেলো দেখুৱাম এই ভিডিঅ'তে আপোনালোকে হোটেল দেখিবলৈ পাব যিহেতু তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলে সদায় 4 ষ্টাৰ হোটেলৰ সৈতে উন্নত মানৰ থকা ঠাই উন্নত মানৰ কোঠালি জানেইতো 4 ষ্টাৰ কেনেকুৱা হয় আৰু গতিকে আমি উৰা মাৰিছে বিমান এয়া চাওক আপোনালোকে দিল্লী এয়াৰপৰ্টৰ পৰা আমি এতিয়া একদম মাজ আকাশত এতিয়া আমি আহি পাইছোঁ আপোনালোকে দেখিছে যে এয়াই হৈছে মক্কা মদিনা আৰব চাওক আপোনালোকে আৰব আকাশৰ পৰা চাওক আপোনালোকে আৰব গোটেই লাইট জ্বলি আছে আমি নিশাৰ ভাগত আহি পাইছোঁ এয়া চাওক আপোনালোকে এয়াৰপৰ্টত আমি নামিছোঁ এয়াৰপৰ্টত নামাৰ পিছত এতিয়া আমি হোটেললৈ যাম আমাৰ হোটেল থাকিব যেটো আমাৰ ক্লক টাৱাৰ
মক্কাৰ গাতে লাগি থকা যিটো ক্লক টাৱাৰৰ লগত। এগৰাকী মোৰ আংকুল হয়, জেডা এয়াৰপৰ্টতে বিষয়া হিচাপে তেওঁ কৰ্মৰত আছে। তেওঁকো লগ কৰিছোঁ, আগতেই কণ্টেক্ট কৰি আহিছিলোঁ ঘৰৰ পৰাই। আমি হোটেল আহি পালোঁ, লগে লগে আমাক ৱেলকাম ড্ৰিংক দিলে, ড্ৰিংকৰ লগত খেজুৰ দিলে, পানী দিলে, জুচ দিলে খাবলৈ। তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলৰ তৰফৰ পৰা এইখিনি সুবিধা, এইখিনি তেওঁলোকে নিজাববীয়াকৈ দিয়ে, এক্সট্ৰা কোনো আমাৰ পে' কৰিব নালাগে ইয়াত। ৱেলকাম ড্ৰিংক লগতে লগে লগে যিহেতু ৰাতিপুৱা হৈয়ে গৈছিলে, ব্ৰেকফাষ্ট দিছে। ব্ৰেকফাষ্ট খাই পেলাই আমি উমৰা কৰিম বুলি আমি ওলাই গৈছোঁ। এয়া চাওক আপোনালোকে ক্লক টাৱাৰ, আপোনালোকে দেখিছে ক্লক টাৱাৰ দেখিছে, একদম কাষতে আমাৰ হোটেল, আপোনালোকক দেখাই দিলোঁ। তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলে এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতাৰণা কৰা নাই। আমি ৰুমো দেখাই দিম আপোনালোকক, ৰুমো দেখাই দিম। কিন্তু এয়া চাওক আপোনালোকে আগতে উমৰাটো কৰি লওঁ, তাৰপিছত উমৰাত গৈ কিন্তু মই ভিডিঅ' নবনাওঁ। কবুতৰ চাইছে আপোনালোকে, পাৰ চৰাই ধুনীয়াকৈ। এতিয়া আমি গৈ আছোঁ মছজিদ আল হাৰাম, যাৰ মাজতে আছে কাবা শ্বৰীফ, কাবা ঘৰ আছে। উমৰা কৰিবলৈ গৈ আৰু ভিডিঅ' নবনাওঁ, কিন্তু তাৰ আগতে আপোনালোকক দেখুৱাই দিছোঁ। এয়া হোটেল 5 ষ্টাৰ নহয়, 4 ষ্টাৰ তেওঁলোকে দিছে, যিহেতু 4 ষ্টাৰ বুলিয়ে কৈছিলে তেওঁলোকে। 4 ষ্টাৰত AC আছে, ফ্ৰিজ আছে। এয়া ফ্ৰিজ আপোনালোকক দেখুৱাইছোঁ, AC, ফ্ৰিজ, গৰম পানী, ঠাণ্ডা পানী সকলো আছে। যিহেতু মক্কা মদিনাত আহি পেলাই মানে উন্নতমানৰ সুবিধাৰ সৈতে আপুনি থাকিব পাৰিব। আৰু এইসকল মোৰ লগত আহিছে, সন্মানীয় ব্যক্তিসকল আহিছে হজ কৰাৰ উদ্দেশ্যে। গতিকে ধন্যবাদ তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেল, মোক এই স্থানলৈ মোক আনিছে, পবিত্ৰ স্থানলৈ আনিছে। আৰু কাবা ঘৰৰ ইতিহাসৰ সৈতে মই ভিডিঅ' এটা আগবঢ়াম, ভিডিঅ' আহিয়ে থাকিব, আপোনালোকে চাবলৈ নাপাহৰিব। ধন্যবাদ, এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে বহুতে ভাবিব যে ভিডিঅ' কৰিব গৈছা নে উমৰা কৰিব গৈছা। মই উমৰা হজৰ কাৰণে আহিছোঁ, আপোনালোকে দোৱা কৰিব যাতে উমৰা কবুল হয়। কিন্তু মই উমৰা কৰাৰ সময়ত কোনো ধৰণৰ ভিডিঅ' নবনাওঁ। আমি উমৰা কৰাৰ পিছতহে কাবা ঘৰৰ চৌহদত থাকিয়ে মই ভিডিঅ' প্ৰস্তুত কৰিম, সেই ভিডিঅ' আগবঢ়াম উমৰা সম্পূৰ্ণ কৰি তাৰ পিছত। গতিকে বিভিন্ন খণ্ড আহি আছে, আমি জমজম কুঁৱাও আপোনালোকক দেখুৱাম, চাফা মাৰোৱাও দেখুৱাম, কাবা ঘৰৰ ইতিহাসৰ সৈতে পৰৱৰ্তী পাৰ্ট আহি আছে, চাবলৈ আপোনালোকে নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো অৱগত কৰাবলৈ নাপাহৰিব। ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار. بسم الله الله أكبر ولله الحمد.